নমস্কাৰ, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত অসম চৰকাৰৰ তথা আসাম পুলিচ ADR গ্ৰেড 3 আৰু 4 বাবে আমাৰ চেনেলৰ তৰফৰ পৰা অসম ক্ৰীড়া জগতৰ লগত জড়িত 26টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু আহিবলগীয়া এক্সামসমূহত আপোনাক সহায় কৰিব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰ বন্ধু-বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'ৰ 1 নম্বৰ প্ৰশ্ন, অসম হকী এছ'চিয়েশ্যন কিমান চনত সংগঠিত হৈছিল? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল 1 নম্বৰ 1955 চনত। 2 নম্বৰ কুৱেশ্যন, বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত কেইটা দলে অংশগ্ৰহণ কৰিছিল? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ 16টা দলে। 3 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া ফিফা ৰেফাৰী কোন আছিল? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল বাবুল বাৰ্মিজ প্ৰথম ফিফা ৰেফাৰী অসমীয়া আছিল। 4 নম্বৰ প্ৰশ্ন, গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল ৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ মাজত হৈছিল। 5 নম্বৰ প্ৰশ্ন, লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা অসমত কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল 1 নম্বৰ 1952 চনত। 6 নম্বৰ প্ৰশ্ন, অসমত কোন তাৰিখত অসম ক্ৰীড়া দিৱস উদযাপন কৰা হয়? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ 1 17 অক্টোবৰত। 7 নম্বৰ প্ৰশ্ন, দুগৰ ফিল্ড ফুটবল প্ৰতিযোগিতা কিমান চনত আৰম্ভ কৰা হৈছিল? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ 1962 চনত। 8 নম্বৰ প্ৰশ্ন, বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ প্ৰথমবাৰ দূৰদৰ্শনত ৰাষ্ট্ৰীয় সম্প্ৰচাৰ কিমান চনত কৰা হৈছিল? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ 1993 চনত। 10 নম্বৰ প্ৰশ্ন, ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত 100টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন আছিল? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অনুপ ঘটক। 11 নম্বৰ প্ৰশ্ন, কোন চনত গুৱাহাটীত সৰ্বপ্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হৈছিল? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ 1983 চনত। 12 নম্বৰ প্ৰশ্ন, ভাৰতীয় ফুটবল সন্থাৰ সভাপতি হোৱা অসমৰ প্ৰথম ব্যক্তিজন কোন আছিল? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ নুৰুল আমিন। 13 নম্বৰ প্ৰশ্ন, অসমৰ ক্ৰীড়া জগতৰ পিতৃস্বৰূপ কোন? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল 1 নম্বৰ RG বৰুৱা। 13 নম্বৰ প্ৰশ্ন, এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাত এম্পায়াৰৰ দায়িত্ব বহন কৰা প্ৰথমজন অসমীয়া ব্যক্তি কোন? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ সুৰেন্দ্ৰাম ফুকন। 14 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিছ প্ৰতিযোগিতাত জয়লাভ কৰা অসমৰ প্ৰথম খেলুৱৈজন কোন? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ সুচেন দাস। 15 নম্বৰ প্ৰশ্ন, ভাৰতীয় টেবুল টেনিছ দলক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ নন্দিনী বৰুৱা। বন্ধু-বান্ধৱীসকল, এইবোৰ প্ৰশ্ন অতি গুৰুত্বপূৰ্ণ, ভালকৈ নোট ডাউন কৰি ল'ব। 16 নম্বৰ প্ৰশ্ন, ভাৰতীয় স্কুল ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ মাধুৰ্য প্ৰসাদ বৰুৱা। 17 নম্বৰ প্ৰশ্ন, ভাৰতীয় ফুটবল দলক অলিম্পিকত প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম ফুটবলাৰ কোন? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ বীৰেন বড়ো। ভিডিঅ'টো এতিয়ালৈ যদি লাইক কৰা নাই, লাইক কৰি দিব। 18 নম্বৰ প্ৰশ্ন, ভাৰতৰ বক্সিং দলত স্থান লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ কোন?
ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল 1 নম্বৰ বিতুপন শইকীয়া। 19 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰীয় জুডো চেম্পিয়নশ্বিপত অসমৰ কোনগৰাকী খেলুৱৈয়ে প্ৰথম পদক অৰ্জন কৰিছিল? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ মানস দাস। 20 নম্বৰ প্ৰশ্ন, ৰঞ্জী ট্ৰফী চেম্পিয়নশ্বিপত 1000 ৰান আৰু 100টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন আছিল? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল 1 নম্বৰ গৌতম দত্ত। 21 নম্বৰ প্ৰশ্ন, অসমৰ কোনগৰাকী সাঁতোৰবিদে 9টা সোণৰ পদক পাইছিল? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ এলভিচালি হাজৰিকা। 22 নম্বৰ প্ৰশ্ন, অলিম্পিক গেমছত অংশগ্ৰহণ কৰা অসমৰ প্ৰথম খেলুৱৈগৰাকী কোন? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল তালিমেৰন আও। 23 নম্বৰ প্ৰশ্ন, 1992 চনৰ গুৱাহাটীত অনুষ্ঠিত ফেডাৰেশ্যন কাপ কেৰম চেম্পিয়নশ্বিপত পুৰুষৰ ছিংগল খিতাপ কোনে অৰ্জন কৰিছিল? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল চিৰাজউদ্দিন আহমেদ। 24 নম্বৰ প্ৰশ্ন, 1994 চনত ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপত পুৰুষৰ খিতাপ অৰ্জন কৰা অসমীয়া খেলুৱৈগৰাকী কোন আছিল? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল দীপঙ্কৰ ভট্টাচাৰ্য। বন্ধু বান্ধৱীসকল, এইবোৰ প্ৰশ্ন অতি গুৰুত্বপূৰ্ণ, ভালকৈ নোটডাউন কৰি ল'ব। 25 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত 2টা সোণৰ পদক আৰু চেম্পিয়ন খিতাপ অৰ্জন কৰা অসমৰ ছোৱালী প্ৰতিযোগীগৰাকী কোন আছিল? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ অৰুণিমা মজুমদাৰ। আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন, 1985 চনত বেংককত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাত ভাৰতীয় জুনিয়ৰ ফুটবল দলক প্ৰতিনিধিত্ব কৰা অসমীয়া ফুটবলাৰজন কোন আছিল? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ ফ্ৰান্সিছ বৰুৱা।